अकरोत कृष्ण स्वक्रंता कामाकुतिजिता यगतांग पलको देवा दुष्ट दानवा द्वारका प्रवसस्य गीतम राग हिंदुरा एक ताल Cosmori
पतिभर्ता प्रभु साक्षी निवास शरणा सुहिरा प्रभव प्रलय स्नानं निधान विजा व्यया বহুধার বক্ষ বিচিত্র লীলার পাতনি মেলি যুগে যুগে ভিন্ন ভিন্ন রূপে মই লৈছ অবতার আপন হাতের জ্যোতিষ্মান করা এই জগতর প্রত্যেক প্রাণীর অন্তরাত্মাত নিহিত হই জীবর জীবন চক্রময় করিছো নির্ধারণ মায়াতে আবদ্ধ জীব মায়াতেই লীন ধরিত্রীর হুকুমল বক্ষ নররূপে আই দৈবকীর গর্ভত জন্ম ধারণ করি মহা স্বর্ণময় করিছো ধরণী ধর্ম প্রতিষ্ঠার ভাবে অধর্মিক নাশ করে বহুমতির ভারসাম্য আমি করিছো রক্ষা ধর্মর জয় কারো অধর্মর পরাজয় এয়াই অনন্ত কালর জগতর শাশ্বত নিয়ম কালর আহ্বানত ধর্ম প্রতিষ্ঠার ভাবে ভিন্ন ভিন্ন রূপত ভিন্ন ভাবে মই লৈছো অবতার কারণ আমি এই সম্পূর্ণ কলাধারী পরম ব্রহ্ম শ্রী কৃষ্ণ हरि জয় হরি
নারায়ণ নারায়ণ। হে প্ৰভু, দেৱঋষি, এ অধম নাৰদৰে সেৱা কৰিবা গ্ৰহণ। ওঠা ওঠা দেৱঋষি, তোমাৰ আগমনে পবিত্ৰ কৰিলেই মথুৰা নগৰী। বাৰু দেৱঋষি, প্ৰভু, কোৱাচোন এবে সৃষ্টিৰ সংবাদ। অন্তৰ্যামী হে কমল লোচন, কিয় বাৰু আজি এনেকে নাৰদক কৰিছা চালনা? হে প্ৰভু, এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো জীৱৰ তুমি অধিকাৰী। জীৱৰ অন্তৰৰ মাজত, প্ৰভু, এই জীৱ জগতৰ অন্তৰৰ মাজত তুমি এই বিৰাজমান। হে প্ৰভু, জীৱৰ অন্তৰৰ কথা, প্ৰভু, এই জীৱৰ অন্তৰৰ কথা তোমাৰ দৃষ্টিৰ এক পলকত সকলো বুজিও কিয় যে নেকি নাৰদক সুধিছে আকৌ সৃষ্টিৰ সংবাদ। হে দয়াময়, তুমি বৰ চতুৰ, তুমি বৰ চতুৰ না দেৱঋষি। আমি জীৱৰ অন্তৰাত্মাৰ স্থিতিলৈ কৰা কাৰ্য আৰু তুমি বিশ্ব ব্ৰহ্মাণ্ড চলাত কৰি স্বচক্ষুৱে বতলি অনা সংবাদ বহু গুণে শ্ৰেষ্ঠ। দেৱঋষি, দেৱঋষি, জ্ঞানীজনে নিজৰ শ্ৰেষ্ঠতা কেতিয়াও প্ৰকাশ নকৰে মাধৱ। বাৰু প্ৰভু, অন্তৰ্যামী নাৰায়ণে সৃষ্টিৰ সংবাদ যেতিয়া নাৰদৰ মুখেৰে জানিব খুজিছে, তেন্তে সকলোতে কওঁ শুনা। কোৱা দেৱঋষি। বাৰে 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 তোমাৰ হাতত পৰাজিত হৈ সেই মগধ ৰাজনে পুনৰ বিপুল বাহিনীৰ সহিতে দয়াময়, পুনৰ সেই বিপুল বাহিনীৰ সহিতে এই মধুৰ আক্ৰমণৰ কৰিছে পোন। সেই প্ৰভু, ইয়াৰ কিবা এটা ব্যৱস্থা কৰা। দেৱঋষি, প্ৰভু, অহংকাৰী জৰাসন্ধৰ মই কৰিম ব্যৱস্থা। অধৰ্মীক নাশ কৰি প্ৰভু, ধৰ্ম প্ৰতিষ্ঠাৰ বাবে তোমাৰ সহায়ৰ হ'ব অতিকে প্ৰয়োজন। দেৱঋষি, দেৱঋষি, তোমাৰ চৰণ সেৱাৰ কৰাটো জানো এই নাৰদৰ প্ৰধান কৰ্তব্য নহয়। হে প্ৰভু, দেৱঋষি, তোমাৰ চৰণৰ সেৱা আমি সদায় কৰি যাম দয়াময়। বাৰু প্ৰভু, দেৱঋষি, তোমাৰ চৰণৰ ধূলি আমি হিৰে তুলি লৈ আমিও এবে মাগিছো বিদায়। যোৱা দেৱঋষি। কৃষ্ণায় বাসু দে গোবিন্দায় নমো নমঃ, গোবিন্দায় নমো নমঃ, গোবিন্দায় নমো নমঃ, গোবিন্দায় নমো
নুপুর বাজে আজি হুকমই মহানন্দে নাম হরি 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 রাম রাম ভজ সীতা ভজ সীতা একান্ত ভকতে করে পারি রাখিত একান্ত ভকতে করে পারি রাখিত হরি রাম রাম হরি রাম 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 হরি রাম রাম হরি রাম রাম নারায়ণ 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 অহংকাৰী জৰাসন্ধৰ অত্যাচাৰ দিনক দিনে বাঢ়িব ধৰিছে। জৰাসন্ধৰ অত্যাচাৰত মথুৰাৰ প্ৰজাবাসীসকলৰ মাজত আতংকই কৰিছে বিৰাজ। এইবাৰ দাদা বলোৰামৰ সহায়ত জৰাসন্ধক উচিত ব্যৱস্থা মই কৰিম প্ৰদান। যাওঁ এবে নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। ভাঙাজে দেব পুরন্দরে সঙ্গে চলে দেবগণ দেখি সুন্দর সঙ্গে চলে দেবগণ দেখি সুন্দর হরে হি মতে পাইলা গোয়া সভার ভিতরে রাম হরি রাম হরি বোলা যতন রে
দেৱগণ দেৱৰাজ পাৰিজাত শোভিত দেৱতাৰ ৰাম্যভূমি আৰু নন্দন কাননেৰে সজ্জিত এই অমৰাৱতীপুৰ আৰু তাৰেই অধিপতি মই দেৱ পুৰন্দৰ অদিতি নন্দন মই জগত খ্যাত আৰু ময়েই ৰচনা কৰো অমৰাৱতীৰ সঠিক ভৱিষ্যত দেৱগণ দেৱৰাজ দেৱাসুৰ সংগ্ৰামৰ পৰিসমাপ্তি ঘটাই মন মোৰ আজি অতিকে প্ৰফুল্লিত মৈত্ৰৰ মহাপ্ৰতাপী ৰজা মুচুকুন্দৰ দুবাহুৰ শক্তিৰ ফলত অমৰাৱতীত আজি বিজয়ৰ ফল নিশ্চিত হয় দেৱৰাজ মহাবীৰ মুচুকুন্দৰ এই বীৰত্ব দেৱতাই সদায় ৰাখিব মনত যাৰ বাবে দেৱতাই অসুৰকি বিনাশ কৰি স্বৰ্গত বিজয় ধ্বজা উৰালে সহজে সেইবাবে ৰজা মুচুকুন্দৰ বীৰত্ব বখানে আজি দেৱ সমাজে দেৱশিল্পী বিশ্বকৰ্মা দেৱৰাজ যি আজ্ঞা আছে এই বিশ্বকৰ্মাৰ প্ৰতি অকপতে কৰক প্ৰকাশ বিশ্বকৰ্মা দেৱৰাজ এই যুদ্ধত অমৰাৱতীৰ যত মানে ক্ষতি হল সাধন এই সকলোবিলাক পুনৰ নিৰ্মাণৰ দায়িত্ব মই তোমাৰ ওপৰত কৰিলো অৰ্পণ জীৱা আজ্ঞা দেৱৰাজ অতি সোনকালে স্বৰ্গ ৰাজ্য পৰিভ্ৰমণ কৰি যত মানে ক্ষতি হল স্বৰ্গ ৰাজ্যৰ সকলো পুনৰ মই কৰিম নিৰ্মাণ সেনাপতি কাৰ্তিক দেৱৰাজ যুদ্ধৰ পৰিসমাপ্তি ঘটিল যেতিয়া মহাৰাজ মুচুকুন্দক বিদায় দিয়াৰ সময় হল সমাগত যিজনৰ দুবাহুৰ শক্তিৰ বলত অমৰাৱতী আজি হল সুৰক্ষিত এইজন মহান বীৰক কালিলৈ প্ৰভাততে হা সন্মানেৰে বিদায়ৰ তুমি কৰিবা ব্যৱস্থা ভাল দেৱৰাজ স্বৰ্গৰে অপ্সৰা সহিতে যত মানে আছে দেৱতা মণ্ডলী সকলোৱে যথোচিতে সন্মানেৰে বিদায়ৰ কৰিম ব্যৱস্থা উত্তম দেৱগণ তেন্তে দেৱগণ আজিলৈ সভা ইমানতেই ভংগ কৰা হল ভাল ভাল দেৱৰাজ হরি প্রবেখিলা খামাজে মুসুকুন্দ রায় মহাপরাক্রমী রাজা ধীরে চলি যাই হরি হে মহাপরাক্রমী রাজা ধীরে চলি যাই হরি ভক্ত মহামানি ধর্ম হরি হরি বোলা হবে ক্ষমা জি জন হরি
সামাজিক অযোধ্যার রজাময় নাম মোর মুচকুন্দ দেবাসুৰ সংগ্ৰামত অসুৰক পৰাজয় কৰিব নোৱাৰি সহায় মোৰ বিচাৰিলে দেবেন্দ্ৰই অতুল পৰাক্ৰমী বীৰ মই অতি সহজেই অসুৰক মই কৰিলো বিনাশ আৰু দেৱতাক দিলো মই বিজয়ৰ গৌৰৱ তথাপিতো মন মোৰ আজি নহয় প্ৰফুল্ল কিবা অজানা শংকাই দহিব লাগিছে মোৰ হৃদয়ৰ চতুৰ্থী আজি ইমান দিনে পোৱা নাই মই ৰাজ্যৰ সংবাদ কিবা দৰে আছে মোৰ মৰমৰ প্ৰজাগণ কিবা দৰে আছে মোৰ পুত্ৰপত্নী আত্মীয় স্বজন ক্লান্ত শৰীৰ মোৰ বিষাদিত মন অমৰাৱতীৰ নান্দনিক দৃশ্যৰাজি আৰু স্বৰ্গৰ অনাবিল সুখৰ আস্বাদন ফালি মন মোৰ পাৰে পাৰে বেলিছে ঢাপলি নিজ ৰাজ্যলৈ যুদ্ধ কৰিও মোৰ শৰীৰ হৈছে অৱশ গতিকে স্বৰ্গৰ অধিপতি দেৱ পুৰন্দৰ সহিতে আৰু দেৱতা মণ্ডলীৰ পৰা বিদায় মাগি যাত্ৰা কৰিম মই নিজ ৰাজ্যলৈ যাওঁ এই বিষয়ে মই দেৱৰাজ ইন্দ্ৰৰ লগত আলোচনা কৰোঁগৈ দেখিলা সভা মাজে ৰোহিণী নন্দন সভা মাজে ৰোহিণী নন্দন আৰে গহীন গম্ভীৰয়াতি দেখিবি তোপন গহীন গম্ভীৰয়াতি দেখিবি তোপন আৰে এহি মতে প্ৰবেশিলা সভাৰ ভিতৰ আৰে ৰাম কৃষ্ণ জয় হৰি ঘোষ নিৰন্তৰ ৰাম কৃষ্ণ জয় হৰি ঘোষ
ব্ৰজবাসীৰ অকৃত্ৰিম স্নেহক কৰি পৰিহাৰ অনুজ কৃষ্ণৰ সতে মথুৰাত কৰিছো নিবাস গোপীসকলৰ ভাতৃ কৃষ্ণৰ প্ৰতি থকা স্নেহ আৰু ভক্তি আৰু আমাৰ প্ৰতি থকা শ্ৰদ্ধাই আকুলিত মনক দিয়ে প্ৰশান্তিৰ অনুভূতি এনে লাগে যেন পুনৰ ঘূৰি যাম গোকুলৰ সেই ব্ৰজবাসীৰ কাষলৈ লগৰীয়াসকলৰ স্নেহ আকুলতা আৰু বন্ধুত্বৰ মিঠা আস্বাদনে আবেগিক মনক বাৰে বাৰে সোঁৱৰাই দিয়ে বন্ধুত্বৰ সম্বন্ধটি কিমান মহিয়ান গোপীসকলৰ ভাতৃ কৃষ্ণৰ প্ৰতি থকা অনুৰক্তি সামান্য প্ৰেম নহয় সেয়া গোপীসকলৰ কৃষ্ণ ভক্তিৰ অমিয়া নিদৰ্শন যাওঁ পলম নকৰি যাওঁ মই ভাতৃ কৃষ্ণৰ সমীপে দেৱগণ দেৱৰাজ শুভ সময় হল সমাগত সেনাপতি কাৰ্তিক দেৱৰাজ মহাৰাজ মচুকুন্দৰ বিদায়ৰ সকলো ব্যৱস্থা হলনে আয়োজন ভাল দেৱৰাজ অমৰাৱতীৰ সকলো দেৱতা সহিতে অপ্সৰা হয় হস্তি দহ সকলো সাজু আছে অমৰাৱতীৰ সিংহদ্বাৰত এতিয়া মহাৰাজ মুচুকুন্দৰে বিদায়ৰ শুভ কাৰ্য কৰি সম্পাদন দেৱতাই জনাব তেওঁকে যথোচিত সন্মান দেৱৰাজ যোগ্যজনক উপযুক্ত সন্মান দিয়াটো বিচক্ষণতাৰ উৎকৃষ্ট নিদৰ্শন ধন্য ধন্য দেৱগণ সেনাপতি কাৰ্তিক দেৱৰাজ যোৱা মহাবীৰ মুচুকুন্দক হা সন্মানে লৈ আহাগৈ ৰাজসভাৰ মাজলৈ জীৱা ইচ্ছা দেৱৰাজ দেৱৰাজ বিশ্বকৰ্মা আপেক্ষিছে সমগ্ৰ মণ্ডলী শুভ মুহূৰ্তৰ বাবে যদিওবা অতি আনন্দৰে মহাৰাজৰ বিদায়ৰ ব্যৱস্থা কৰিছো তথাপিতো অন্তৰৰ কোনোবা কোণত বেদনাৰ হৈছে অনুভৱ সঁচা কথা বিশ্বকৰ্মা যিজনে অতদিনে আমাৰ আতিথ্য কৰিলে স্বীকাৰ যিজনে দুবাহুৰ শক্তিৰ বলত অমৰাৱতীত আজি বিজয়ী হল নিশ্চিত সেইজন মহান বীৰক বিদায় দিয়াটো নহয় সম্ভৱ দেৱৰাজ অ? আহিব লাগিছে মুচুকুন্দৰাই কাৰ্তিক সহিতে জয় মহারাজ মুচুকুন্দর জয় মহারাজ মুচুকুন্দর জয় মহারাজ মুচুকুন্দর জয় 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 দেবেন্দ্রকে প্রমুখ করে সমবেত দেবতা মণ্ডলী এই মুচুকুন্দই জনাইছো প্ৰণাম মহারাজ আমাৰো সম্ভাষণ আপুনি কৰিব গ্ৰহণ কি বুলি প্ৰশংসা কৰিম আপোনাৰ বীৰত্বৰ চানেকি অমৰাৱতীৰ চতুৰ্দিশে আপোনাৰ বীৰত্ব ঘুকিছে দেৱ সমাজে ধন্য ধন্য হে মহাবীৰ মুচুকুন্দ ৰায় বিপন্ন সময়ত বিখন্ন দেৱতাৰ অনুৰোধ স্বীকাৰ কৰি যি আপুনি সুনিপুণ যুদ্ধৰ দিলে পৰিচয় তাৰ বাবে
তাৰ বাবে চিৰ কৃতজ্ঞ হৈ ৰব দেৱতা সমাজ আপোনাৰ ওচৰত। দেবেন্দ্ৰ ৰাজন, পিতৃ মোৰ মান্ধাতা আৰু পূৰ্বজসকলৰ আশীৰ্বাদত লাভ কৰা অযোধ্যা ৰাজ্য আৰু ধন সোণ মোৰ সকলো আছে। গতিকে হে দেবেন্দ্ৰ, নাই মোৰ তেনে উপহাৰৰ প্ৰয়োজন। মাত্ৰ মোক অনুমতি প্ৰদান কৰক, ঘূৰি যাওঁ মই নিজ ৰাজ্যলৈ। কিন্তু ৰাজন, এই অনুমতিৰ বাবে মই যে অলপো নহয় প্ৰস্তুত। কিন্তু কিয় দেবেন্দ্ৰ? আপুনি যি ইচ্ছা কৰি মৰ্ত্যলৈ যাবৰ বাবে মোৰ পৰা অনুমতি বিচাৰিছে, বৰ্তমান মৰ্ত্যত আপোনাৰ ৰাজ্য, পুত্ৰ, পৰিবাৰ, ধন ঐশ্বৰ্য একোৱেই নাই। গতিকে ৰাজন, মই আপোনাক এই অনুমতি দিবলৈ নহয় প্ৰস্তুত। কি ক'লে দেবেন্দ্ৰ? নাই মোৰ ৰাজ্য, ধন, পুত্ৰ, পত্নী, আত্মীয় স্বজন? কেনেকৈ ঘটিল এনে উঠন্তৰ? কোন শত্ৰু আহি মোৰ ৰাজ্য কাহি পুত্ৰ, পত্নী আৰু আত্মীয় স্বজনক কৰিলে নিধন? নহয় ৰাজন, কোনো শত্ৰু আহি কৰা নাই আপোনাৰ আত্মীয় স্বজন নিধন, আৰু কোনো শত্ৰুৱে লোৱা নাই আপোনাৰ ৰাজ্য ধন কাহি। তেন্তে কেনেকৈ ঘটিল এনে অথন্তৰ? ৰাজন, এই সকলোবোৰ সম্পন্ন হৈছে কালৰ আহ্বানত, যিটো আপুনি মই কোনেও ৰুধিব নোৱাৰো। কালৰ আহ্বান? হে দেবেন্দ্ৰ, মই বৰ ব্যাকুল হৈ পৰিছো। মোক সকলো বুজাই কওক দেবেন্দ্ৰ, মোক সকলো বুজাই কওক। কওঁ তেন্তে শুনক ৰাজন, স্বৰ্গলোক আৰু মৰ্ত্য লোকৰ সময়ৰ গতি বেলেগ বেলেগ। স্বৰ্গত এটা বৰ্ষ, মৰ্ত্যত এটা যুগ। যিহেতু আপুনি আমাৰ লগত এটা বৰ্ষ অতিক্ৰম কৰিলে, আৰু সেই হেতুহে মৰ্ত্যত এটা যুগ আপোনাৰ পাৰ হৈ গ'ল। গতিকে ৰাজন, মৰ্ত্যত আপোনাৰ পত্নী, আত্মীয় স্বজন, ৰাজ্য সকলোবিলাক নাশ ঘটিল। হে প্ৰভু, এয়া তুমি কি কৰিলা? কিয় তুমি এনে কাৰ্য কৰিলা? য'ত মোৰ ৰাজ্য নাই, পুত্ৰ, পত্নী, আত্মীয় স্বজন নাই, তাতে মই অকলে কেনেকৈ থাকিম জীয়াই? দেৱৰাজ, কেনেকৈ থাকিম জীয়াই? ৰাজন, এই সকলোবিলাক কালৰ আহ্বান। এই বিশ্ব ব্ৰহ্মাণ্ডত কেৱল ভগৱানেই অবিনাশ, বাকী সকলো জীৱই এদিন নহয় এদিন বিনাশ অনিবাৰ্য। গতিকে ৰাজন, আপুনি হৈ যোৱা সকলোবিলাক কথা পাহৰি আপোনাৰ থকা অভিলাষৰ বিষয়ে মোক ব্যক্ত কৰক। ৰাজ্য, ধন, ঐশ্বৰ্য, বিভূতি যি লাগে এই পুৰন্দৰৰ পৰা সকলোবিলাক মই আপোনাক কৰিম প্ৰদান। কেৱল মুখ্য গতি প্ৰদানৰ বাহিৰে, মুখ্য গতি প্ৰদানৰ শক্তি কেৱল শ্ৰী হৰি আৰু ভোলানাথৰ দ্বাৰাহে সম্ভৱ। হে দেবেন্দ্ৰ, ধন, ঐশ্বৰ্য এইবিলাক মই কৰিম কি? আজি মোৰ ৰাজ্য নাই, পুত্ৰ, পত্নী, আত্মীয় স্বজন কোনোৱেই নাই। ধন, ঐশ্বৰ্য এইবিলাক লৈ মই কৰিম কি? আৰু মই কাৰ বাবে বিচাৰিম? হে দেবেন্দ্ৰ, মই কাৰ বাবে বিচাৰিম? আৰু আপুনি দেখোন মুখ্য গতিও প্ৰদান কৰিব নোৱাৰে। হে ৰাজন, আপুনি দেৱতাক যি কৰিলে উপকাৰ, সেই উপকাৰৰ কথা দেৱতাই নেপাহৰ কোনোদিন। গতিকে আপুনি মোৰ পৰা বৰ গ্ৰহণ কৰি আপুনি আমাক এই দেৱতাক এই ঋণৰ পৰা মুক্ত কৰি দিয়ক। হে দেবেন্দ্ৰ, ইমান দিন যুদ্ধ কৰি মই বৰ ভাগৰুৱা অনুভৱ কৰিছো। গতিকে মই অলপ শান্তিত শুব বিচাৰো।
গতিকে হে দেবেন্দ্ৰ মোক আপুনি এনে বৰ কদাক প্ৰদান মোৰ নিৰ্যাত যেন কোনেও শান্তি ভংগ নকৰে তথাস্তু ৰাজন আপুনি কোনো গুপ্ত স্থানত গৈ শয়ন কৰক গৈ আপোনাৰ শয়নত যি বাধা প্ৰদান কৰিব আপোনাক যি বাধা প্ৰদান কৰিব তাক আপোনাৰ দৃষ্টি পৰাৰ লগে লগেই সি জ্বলি ভস্ম হৈ যাব এইবাৰ মই আপোনাক কৰিলো প্ৰদান হে দেবেন্দ্ৰ ৰাজন মোক বিদায়ৰ অনুমতি দিয়ক ভাল ৰাজন বলা দেৱগণ দেৱৰাজ আমিও ৰাজনক কিছু দূৰ আগুৱাই থৈ আহোঁ বলো দেৱৰাজ বলক ৰাজন ও প্রবে শিলা সভা মাঝে মগ ধরা জন হরি হে হয়ারে জরা অতি কে দুর্জল হরি হে হয়ারে জরা হয়ারে সঙ্গে সেনাপতি অতি বলবান হরি হে হয়ারে রাম হরি রাম হরি পুরা সর্বজন হরি হে হয়ারে রাম হরি রাম হরি পুরা সর্বজন হরি হে জৰাসন্ধময় মগধ নৃপতি জগত বিখ্যাত শয়নে সপোনে যাৰ উত্তপ্ত ধমনীত প্ৰবাহিত হৈ যুদ্ধ জয়ৰ দুৰ্বাৰ বাসনা ধৰি ধূসৰিত রণক্ষেত্রক শত্ৰুৰ তেজেৰে ৰঞ্জিত কৰি অন্য গগনত বিজয় ধ্বজা উৰুৱাই মগধৰ অপ্ৰতিদ্বন্দ্বী সম্ৰাট ৰূপে হৈছো জগত বিদিত বাৰু সেনাপতি মহাৰাজ কোৱাচোন ৰাজ্যৰ সংবাদ ৰাজ্যৰ সকলো প্ৰজাৰে মংগল নে
কৰিছে নেকি কোনোবাই বিদ্ৰোহ স্বৰূপ? মহাৰাজ, ৰাজ্যৰ সকলো প্ৰজাৰেই মংগল, বেশ সকলো প্ৰজাই সুখে শান্তিৰে কটাইছে জীৱন। থাকোতে জীৱিত তব সেনাপতি কাৰ সাধ্য আছে আক্ৰমণ কৰিব এই মগধ ৰাজ্য? ধন্য ধন্য সেনাপতি, সন্তোষ মই লভিলো মনত তোমাৰ কথা। কিন্তু কিন্তু সেনাপতি মহাৰাজ, বাৰে 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 সেই গোপিনীৰ বস্ত্ৰচোৰ কলিয়া কৃষ্ণই অৱৰুদ্ধ কৰে মোৰ বিজয়ৰ পথ। মহাৰাজে সেই গোৱাল কৃষ্ণৰ বাবে নকৰিব চিন্তা। আপোনাৰ বিজয়ৰ দুৰ্বাৰ গতিকে অৱৰুদ্ধ কৰিব বিচৰা সকলো ৰজাৰ সোণোৱালী সিংহাসন হস্তগত কৰি বন্দী কৰি ৰাখিছো মই লৌহময় কাৰাগাৰত। আৰু এইবাৰ হাতে কলে লৌহ শিকলি লগাই নিক্ষেপ কৰিম সেই কৃষ্ণ বলোৰামক অন্ধকাৰ ভূতখালত। ধন্য ধন্য সেনাপতি, মহাৰাজ, প্রশংসিছো তোমার বীরত্ব। কিন্তু 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 সেনাপতি মহাৰাজে কিন্তু বুলি ৰৈ গ'ল কিয়? ব্যক্ত কৰক নকৰি পলাম। মগধৰ ৰাজ কাৰেঙত উচুপনি শুনি মোৰ প্ৰাণৰ দুইটাৰ কিদৰে সহ্য কৰো এই জৰাসন্ধই। প্ৰভুধৰ ভাষা মোৰ নোলাই মুখত। মনত পৰিলে সেই জামাতাবধি কৃষ্ণৰ ৰক্ত নয়নেৰে বৰষিব ধৰে প্ৰতিশোধৰ ভীষণ কালাগ্নি। মহারাজ সাজু আছে কেনেকন কাল রূপ ধরি আপনার আদেশ পালেই মুহূর্ততে মথুরাতে ঘটাব প্রলয়। ধৈর্য ধরা সেনাপতি। মহারাজ, ধৈর্য ধরা, অযথা উত্তেজিত নহবা। উত্তেজিত মস্তিষ্কত সুস্থিৰ ৰণকৌশল নহয় প্ৰস্তুত। মহারাজ, মায়াবী, অতিকে সদূৰ সেই গোপিনীৰ বস্ত্ৰচোৰ কলিয়া কৃষ্ণ। কৃষ্ণ মায়াৰ চাতুৰি দেখি বাৰে বাৰে অৱৰুদ্ধ কৰে মোৰ বিজয়ৰ পথ। এইবাবে সেনাপতি মহারাজ, অভিনৱ ৰণকৌশল কৰি আয়োজন শীতল মস্তিষ্কৰে প্ৰলয়ৰ লেলিহান অগণি জনাই জপিয়াই পৰিম মথুৰাৰ পৰা। এতিয়া বলা সেনাপতি, মহারাজ, ইমানতে সভা ভংগ কৰা হ'ল।
ত্রিগৃহে আহি দেবী বিষাদিত মন রাম হরি রাম হরি বুঢ়া সৰ্বজন রাম হরি রাম হরি বুঢ়া সৰ্বজন মোৰ স্বামী কংসৰাজৰ আত্মাক স্বৰ্গত স্থান দিবা প্ৰভু। প্ৰাপ্তি প্ৰাপ্তি নলবি নলবি ভগৱানৰ নাম তই মোৰ সন্মুখতে। সঁচাকৈ ভগৱানৰ দয়া থকাহেঁতেন আজি আজি আমাৰ এনেকুৱা দুৰ্দশা নহ'লহেঁতেন। তই মোৰ মৰমৰ ভগ্নী, কিয় তই আজি এনে বাক্য কৰিছ উচ্চাৰণ? বিধাতাই কপালত আঁকি দিয়া লালাটত সেই অক্ষৰ ৰেখা পালন কৰাটো আমাৰ পক্ষে সাধ্যাতীত নহয় জানো ভালদৰে? প্ৰাপ্তি সাধ্যাতীত নহয়েই অস্থিৰ ভাগ্যতে মগধৰ ভাগ্য নিয়ন্তা জৰাসন্ধৰ দুহিতা হৈ ভীৰতাৰ পৰিচয় দি মই মনত কেতিয়াও শান্ত লভিব নোৱাৰো। যদি পিতৃ জৰাসন্ধই মগধৰ ভাগ্য নিয়ন্তা, তেন্তে মথুৰাৰ ভাগ্য নিয়ন্তা বুলি নিজকে ভবা আৰু প্ৰজাৰ উৎপীড়ন অত্যাচাৰ সেই কংস মহাৰাজে কিয় বাৰু নিজৰ মৃত্যু কৰিব নোৱাৰিলে বাৰু? অযথা যুক্তি তৰ্ক নকৰিবি তই মোৰ সন্মুখতে। উৎপীড়ন নহয়তো তই জানিবি নিশ্চয়। প্ৰজা শাসনৰ দুখ দমনৰ এয়া মাথো এটা অংক। মোৰো আছিল স্বামীৰ প্ৰতি অপত্য স্নেহ অন্তৰ ভৰি। মোৰো আছিল স্বামীৰ ভক্তি তোৰ দৰে, কিন্তু প্ৰত্যাখ্যান কৰিব নোৱাৰো। ভগৱানে নিজ কাৰ্য অৱলম্বনে মই তোক অনুৰোধ কৰিছো, স্বামীৰ প্ৰদৰ্শ গ্ৰহণ কৰিবলৈ তই পিতৃক উত্তেজিত নকৰিবি। নালাগে আমাক স্বামী সন্তাৰ প্ৰতিশোধ। মোক লাগে স্বামী সন্তাৰ ভীষণ প্ৰতিশোধ। মোক উত্তৰ দে বাপ্তি, তই মোক উত্তৰ দে। কোন ধৰ্ম মতে কোন নীতি মতে সেই সতৰ গোৱাল কৃষ্ণই আমাক বৈধব্য সজালে আৰু আমি পিতৃ গৃহত হলো আশ্ৰিত। তই মানি ললেও এয়া বিধিৰ বিধান। কৃষ্ণই জগতৰ ঈশ্বৰ, কৃষ্ণই ভগৱান। মনত ৰাখিবি প্ৰাপ্তি, যাক তই ঈশ্বৰ বুলি কৰিছ বন্দনা, সেই সতৰ কৃষ্ণই আমাক কৰিলে বৈধব্য। তিৰোতাৰ সেন্দুৰ মুচিৰে, সেন্দুৰ হৈছে তিৰোতাৰ মুখ্য আভৰণ, আৰু সেই সেন্দুৰ যদি মুচা যায় কোন গৰাকী সাধৱী নাৰীয়ে সান্তনা লাভ কৰিব পাৰিব? বিধিৰ বিধান এয়া কালৰ আহ্বান। সেয়া সাধ্যাতীত নহয় আমাৰ পক্ষে। থাক তই তোৰ ভগৱানক ধিয়াই। মোক
মোক লাগে স্বামী সন্তান ভিখন প্ৰতিশোধ প্ৰতিশোধ প্ৰৱণতা মোৰ অন্তৰত জাগ্ৰত হৈছে যেতিয়া মই আৰু নহওঁ ক্ষান্ত যাওঁ মই কৃষ্ণৰ ওপৰত প্ৰতিশোধ ল'বৰ বাবে মোৰ পিতৃদেৱৰ ওচৰত মই কৰোঁ আলোচনা তই থাক প্ৰাপ্তি তোৰ সেই ভগৱানক দিয়াই মই আহিলো হে প্ৰভু নোৱাৰিলো অস্তিক বুজাব মই মোৰ মনত জাগিছে সন্দেহ অস্থিৰ এই প্ৰতিশোধ প্ৰৱণতাই মথুৰাৰ দৰে মগজুটো ঘটাব প্ৰবল প্ৰলয় উত্তেজিত পিতৃ যুদ্ধৰ পৰিকল্পনাৰ পৰা মই সৰুকৈ বাৰণ প্ৰত্যক্ষ কৰিছো মথুৰাৰ দুৰ্বিষহ নিৰ্বিকাৰ ছবি প্ৰত্যক্ষ কৰিছো কংসই বজাৰ ওপৰত কৰা নিৰ্মম অত্যাচাৰ সেই অত্যাচাৰৰ অৱসান ঘটাই যদুমতী কৃষ্ণই মথুৰাত শান্তি স্থাপন কৰিলে আৰু মহাৰাজ উগ্ৰসেনক পুনৰ ৰাজপাট দিলেও ভটাই মহাৰাজা চাগে মোৰ বাবে অপেক্ষা কৰিছে অলপ নকৰি পলম যাওঁ মই মহাৰাজৰ সমীপে
মনে রাজা ধীরে চলি যাই চিন্তা মনে রাজা ধীরে চলি যাই কত ক্ষণে আখি পাইলা অভার ভিতরা হরি হরি ওলা যত হরি হরি ভোলা যত নিজ পুত্ৰৰ হাতত অন্ধকাৰ কাৰাগাৰৰ মাজত হাতত লোৰ শিকলিৰ বন্ধন লৈ জীৱন উপভোগ কৰা মথুৰাৰ কলংকিত সম্ৰাট উগ্ৰসেন মই নিজ পিতৃৰ প্ৰতি অন্তৰত কিমান হিংসা থাকিলে বৃদ্ধ পিতাক অন্ধকাৰ কাৰাগাৰত নিক্ষেপ কৰি নিজ পুত্ৰই ৰাজদণ্ড ধাৰণ কৰিব পাৰে ক্ষমতাৰ প্ৰতি কিমান লালসা থাকিলে বৃদ্ধ পিতাক অন্ধকাৰ কাৰাগাৰত বন্দী কৰি নিজ পুত্ৰই ৰাজ কাৰেঙত আনন্দত আত্মহাৰা হ'ব পাৰে অন্তৰত কিমান হিংসা থাকিলে নিজ পিতৃক অন্ধকাৰ কাৰাগাৰৰ মাজত তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে কিমান সৌভাগ্যৱান হলে এনে কুলাংগাৰ পুত্ৰৰ পিতৃত্ব লাভ কৰাৰ গৌৰৱ অনুভৱ কৰিব পাৰে এজন পিতৃয়ে নিজ পুত্ৰৰ এনে নিৰ্মম অত্যাচাৰ আৰু অন্ধকাৰ কোঠৰীৰ মাজত বন্দিত্ব মোৰ জীৱনৰ আজন্ম সাধনাৰ শ্ৰেষ্ঠ সফলতা বুলি অৰ্জন কৰা মই সেই কলংকিত সম্ৰাট উগ্ৰসেন মহারাজ কোন মহারাজ মহারাজ আপুনি শয়ন কক্ষ ত্যাগ কৰি কিয় ওলাই আহিল মহারাজ তুমি কাক মহারাজ বুলি সম্বোধন কৰিছা মহারাজ জীৱনৰ বিয়লি বেলাত পুত্ৰৰ হাতত অন্ধকাৰ কাৰাগাৰত তিল তিলকৈ মৃত্যুক আহ্বান কৰা এজন বৃদ্ধক নকৰিবা তেনে সম্বোধন এই মতিছন্ন বৃদ্ধক তেনে ৰাজকীয় মৰ্যাদাই শোভা নাপায় শোভা নাপায় মহারাজ বুজিছো মই আপোনাৰ মনৰ সকলো বেদনা কংস মহাৰাজৰ মৃত্যুৰ পাছত আপুনি মানসিকভাৱে হৈছে দুৰ্বল তুমি মোক দুৰ্বল বুলি উপহাস কৰিছা কৰা তিৰস্কাৰ আৰু লাঞ্ছনাই এই বৃদ্ধ উগ্ৰসেনৰ জীৱনৰ শ্ৰেষ্ঠতম প্ৰাপ্তি পাৰা যদি তুমিও এই বৃদ্ধক অন্ধকাৰ কাৰাগাৰত নিক্ষেপ কৰি কংসৰ দৰে আখুৰি তৃপ্তি লবি
এই মথুরাবাসীক এই জগতবাসীক বুঝাই দিয়া এই বৃদ্ধ উগ্রখান কিমান দুর্বল কিমান অপদার্থ মহারাজ আপুনি মোক ভুল বুজিছে আপোনাৰ অন্নৰে পালিত অসুৰে কোনো দিনেই কৰা নাই আপোনাৰ দ্ৰোহ আচৰণ ক্ষমা করিবে রাজভক্ত দুর্বিষহ অতীতরে নিদারুণে প্রতিচ্ছবিয়ে অন্তরত সৃষ্টি করা বিখার বেদনায় মস্তিষ্ক উদ্ভ্রান্ত করাত ক্রোধরে বশবর্তী হয়ে কঠোর বাক্যবান আপনাকে মই করিলু প্রয়োগে তার বাবে নধরিব অলপ আক্ষেপ এই বৃদ্ধর প্রতি মহারাজ আপোনাৰ অন্নৰে পালিত অনুগত মই মোক ক্ষমা বিচাৰি কিয় মোক লজ্জিত কৰিছে অকুর মহারাজ তোমার দরে এই মথুরার প্রত্যেকজন প্রজা মোর অতিকে আপন হয় মহারাজ যদিও বা যদুপতির কৃপাত আজি মই কারাগারের পৰা মুক্ত তথাপিতো প্রফুল্লিত নহয় আজি এই উগ্রখানৰ প্রাণ প্রজার দুখ দুর্দশা দেখি সহ্য কৰিব পৰা নাই এই উগ্রখানৰ প্রাণে মহারাজ তাৰ বাবে আপুনি অলপো চিন্তা নকৰিব বৰ্তমান যদুপতিৰ উপস্থিতিয়ে মথুৰাবাসীৰ মাজত শান্তি কৰিছে বিৰাজ অতীতৰ কৰুণ জীৱনগাথা কৰি মনক আপুনি নিদিব কষ্ট বলক মহাৰাজ যদুপতিৰ সহিতে আমি মথুৰাৰ ভৱিষ্যত মংগলৰ বাবে কৰোঁগৈ আলোচনা